হেল্ল' সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। তোমালোকে ভিডিঅ'টো 1.5x নহলে 2x লগাই ল'বা, কাৰণ মই যিহেতু অকমান লাহে লাহে কথাবোৰ ক'ম, যাতে বুজি নোপোৱা ল'ৰাখিনিৰ কাৰণে, যাতে তোমালোকে যদি চব বস্তু জানাই হয় সেইটো কাৰণে তোমালোকে অকমান স্পীডটো বঢ়াই লোৱা। অ'কে, ষ্টাৰ্ট কৰো। আজি আমি যিমানবোৰ সৰ্বপ্ৰথম আমাৰ অসমৰ যিমানবোৰ স্নাতক নহলে পাণ দিউতা নহলে কংগ্ৰেছৰ সভাপতি নহলে ভগৱান যিমানবোৰ আছিলে চব আজি আমি কৰিম। তো ভাল পাবা ভিডিঅ'টো পঢ়ি। 8টা পেজ আছে, তোমালোকে দেখিছা 8টা পেজ আছে, আৰু যিমান আছে ADRE APSC যিমান আছে চব পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ভিডিঅ'টো। তো তেতিয়াহ'লে ষ্টাৰ্ট কৰো, বেছি দেৰি নকৰো। আৰু মোৰ ভিডিঅ'বোৰ তোমালোকে জানাই প্ৰতিটো একদম এক্সামৰ আগদিনাখন চোৱা ভিডিঅ' হয়। মই কোনো এটা টপিকৰ ওপৰত নবনাও কেতিয়াও স্পেচিফিক টপিকৰ ওপৰত। মই যিখিনি ভিডিঅ' বনাইছো তাত এটা প্লেলিষ্ট আছে, মোৰ ইউটিউব ভিডিঅ'ত যাবা, এটা প্লেলিষ্ট আছে শেষ ৰাতিৰ খেল বুলি। তো লাষ্টৰ দিনা যাতে তোমালোকে এই ভিডিঅ' খিনি নোচোৱাকে চোৱা, মানে কি নোচোৱাকে নোযোৱা, তো তাৰ কাৰণে এই প্লেলিষ্টটো তোমালোকে ছেভ কৰি ল'বা তোমালোকৰ চেনেলত, নহলে তোমালোকে কিবা এটা কৰি পিনি হলেও সেই ভিডিঅ' কেইটা যাতে চোৱা, আৰু তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে তোমালোকৰ সেই লাষ্টৰ দিনা এই ভিডিঅ'বোৰ বিচৰাত তোমালোকৰ সুবিধা হয়। অ'কে, কাৰণ লাষ্টৰ দিনা এইবোৰ কথা মনত ৰাখিব লাগিব তোমালোকৰ। অ'কে, ষ্টাৰ্ট কৰো। ভিডিঅ'টো স্পীড কৰি ল'বা, মই আকৌ কৈছো ভিডিঅ'টো স্পীড কৰি ল'বা। অ'কে, ষ্টাৰ্ট। যে সৰ্বপ্ৰথম স্নাতক চবেই জানে আনন্দৰাম বৰুৱা। অ'কে, সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা অসমীয়া কোন আছিলে তোমালোকে জানানে? পিয়লি ফুকন। চব অসমৰ পৰা হৈছে দেই, তোমালোকে এইটো মনত ৰাখিবা যে অসমৰ সৰ্বপ্ৰথম ব্যক্তিসকল। অ'কে, সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিলে? দেৱকান্ত বৰুৱা। মনত থাকিব। সৰ্বপ্ৰথম মহিলা মহকুমাপতি কোন? সুচিব্ৰতা ৰায়চৌধুৰী। অ'কে, মনত থাকিব। সৰ্বপ্ৰথম ৰিজাৰ্ভ বেংকৰ সঞ্চালক কোন আছিলে? গণেশ ফুকন। মনত থাকিব তোমালোকৰ। বহুত ইম্পৰ্টেন্ট খিনি অনা হৈছে যাতে তোমালোকৰ এক্সামৰ কাৰণে বহুত সুবিধা হয়, কাৰণ এইকেইটা এক্সামত বাৰে প্ৰতি আহি থকা দেখা যায়। অ'কে, সৰ্বপ্ৰথম এতিয়ালৈকে একমাত্ৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী সৰ্বপ্ৰথম কোন আছিলে? ভূপেন হাজৰিকা ডক্টৰ। অ'কে, এতিয়া কোনে জিকিছিলে? এই জাষ্ট দুদিনমানৰ আগত দাদা চাহেব ফাল্কে বঁটা দিছিলে, তেওঁ আছিলে মোহনলাল। তেওঁ এজন চাউথৰ এক্টৰ আছিলে। অ'কে, তোমালোকে মই ছবিটো দেখাই নিদিওঁ, এতিয়া তোমালোকে নিজে চাই ল'বা মোহনলাল বুলি। তো তোমালোকে চাব পাৰা। 2025 চনৰ হয়। কেতিয়াবা এই কাৰেণ্টটো আহিব পাৰে দে, যদি আৰু এইটো কুৱেশ্যন আহে তেতিয়াহ'লে মোক নকবা আকৌ মই যে ভিডিঅ'টো চাবলৈ পাহৰিলো বুলি। অ'কে, এতিয়াই চাই ল'বা। সৰ্বপ্ৰথম কথাছবি পৰিচালক কোন? প্ৰথমেশ বৰুৱা। তোমালোকে যাতে এতিয়া ৰিচেণ্ট পদ্মশ্ৰী পদ্মভূষণ তোমালোকে যি যি দিছিলে সেইখিনি তোমালোকে চাই যোৱা যাতে। অ'কে, আৰু নোবেল প্ৰাইজ উইনাৰ সেইখিনি যাতে চাই লোৱা। নোবেল পিচ প্ৰাইজ কিহৰ কাৰণে পাইছিলে ন? কেমিষ্ট্ৰিত নোবেল প্ৰাইজ হৈছে কিহৰ কাৰণে পাইছে? ফিজিক্সত নোবেল প্ৰাইজ পাইছে কিহৰ কাৰণে পাইছে? সেইখিনি যাতে চাই যোৱা। অ'কে, সৰ্বপ্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদ। মই তোমালোকক গোটেইখিনি দি দিম সৰ্বপ্ৰথম সেইখিনি। তো তোমালোকে এইটো ভিডিঅ'ত সেইখিনি নাই, তো সেই বেলেগ এটা ভিডিঅ' দিম, তোমালোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰা। অ'কে, সৰ্বপ্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰ কোন আছিলে? নলিনীবালা দেৱী। তেওঁ প্ৰথম পেঞ্চন দিছিলে সাহিত্যিক হিচাপে। অ'কে, সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিলে? সৈয়দ, এইটো বহুত আহে, এইটো একবাৰ এছাইত আহিছে, তো তোমালোকে ইম্পৰ্টেন্ট হয়, তোমালোকে এইটো চাই ল'ব পাৰা। অ'কে, ইম্পৰ্টেন্ট হয়, সৈয়দ আনোৱাৰা টাইমন। অ'কে, সৰ্বপ্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিলে? ৰেণুকা দেৱী বৰকটক। মনত থাকিব। সৰ্বপ্ৰথম আচ্ছা, এইটো কুৱেশ্যন আহিছিলে তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয়, যোনটো সাহিত্য সভাৰ সভাপতি হয়। এইটো কুৱেশ্যন আহিয়ে থাকে যেতিয়া তেতিয়া য'তে ত'তে আহে, বাট ৰিচেণ্টলি আহি গৈছিলে গুৱাহাটী হাইকোৰ্ট এক্সামত। অ'কে, তোমালোকে এইটো চাই যাবা। কেতিয়াবা মানুহক আহি যায়, কাৰণ কিছুমান উজু কুৱেশ্যন দিয়ে, আৰু সেই উজু কুৱেশ্যনত কিছুমানে খেলি মেলি লগাই দিয়ে, তো তোমালোকে যাতে কেতিয়াও এইটো নাপাহৰা। অ'কে, সৰ্বপ্ৰথম মহিলা পাইলট কোন আছিলে? ধীৰা হাজৰিকা। মনত থাকিব। সৰ্বপ্ৰথম অসমীয়া ভাষাৰ ডক্টৰেট বাণীকান্ত কাকতি। মনত থাকিব। নেক্সট, সৰ্বপ্ৰথম অসমীয়া বিৰাটলৈ যাওঁতা কোন আছিলে? আনন্দৰাম বৰুৱা। আৰু এই কিনাত যে 30, 32 এইবোৰ চ'ৰ্চ হয় দেই, তোমালোকে এইবোৰ চাব দৰকাৰ নাই, এইখিনি তোমালোকৰ ইম্পৰ্টেন্ট নহয়। অ'কে, তো সৰ্বপ্ৰথম অসমীয়া বোলছবি নিৰ্মাণ কৰোঁতা কোন আছিলে? জ্যোতিপ্ৰসাদ আগৰৱালা। সৰ্বপ্ৰথম অসমীয়া PhD কোনে লাভ কৰিছিলে? মইদুল ইছলাম বৰা। মনত থাকিব। সৰ্বপ্ৰথম অসমীয়া মেডিকেল চাৰ্ভিচ কোনে পাছ কৰিছিলে? এইটো চবেই জানিব লাগে, বহুত ইম্পৰ্টেন্ট হয়, কৰ্ণেল শিৱৰাম বৰুৱা। অ'কে, সৰ্বপ্ৰথম অসমীয়া কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য কোন আছিলে? সুৰেন্দ্ৰনাথ বৰগোহাঁই। অ'কে, সৰ্বপ্ৰথম অসমীয়া মহিলা স্নাতক কোন আছিলে? সুকলতা কি হয়? সুকলতা দুৱৰা। আৰু কোন আছিলে সৰ্বপ্ৰথম মহিলা স্নাতক? আৰু আছিলে সুধালতা দুৱৰা। মনত থাকিব। দেন সৰ্বপ্ৰথম সাহিত্যিক পেঞ্চনাৰ কোন আছিলে? পদ্মনাথ গোহাঁই বৰুৱা।
তো ইয়াত আৰু এজন এগৰাকী আছিলে যোনজন নলিনীবালা দেৱী, তোমালোকে দেখিছা। য়েছ, সাহিত্যিক পেঞ্চনাৰ আছিলে, মহিলা হয়। আৰু সৰ্বপ্ৰথম তোমালোকৰ যদি কোৱা হয় তেতিয়াহ'লে সৰ্বপ্ৰথম সাহিত্যিক পেঞ্চনাৰ বুলি ক'লে কি বুলি ক'বা? তোমাৰ পদ্মনাথ গোহাঁইবৰুৱা, আৰু মহিলা বুলি ক'লে তোমালোকে নলিনীবালা দেৱী। মনত থাকিব। চ' ডিলিট, অসমীয়া ডিলিট মানে ডক্টৰ অফ লিটাৰেচাৰ কোনে লৈছিলে? সূৰ্য কুমাৰ ভূঞা। মনত থাকিব। তেনেকে সৰ্বপ্ৰথম অসমীয়া মহিলা ডক্টৰেট কোন আছিলে? ডক্টৰ লক্ষ্মী দেৱী। মনত থাকিব। সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰ কোন আছিলে? বলিৰাম বৰা। অকে, ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম গৰাকী অসমীয়া। কেতিয়াবা বহুত আহে যে ছাৰ ছৈয়দ ছাদুল্লাহ। মনত থাকিব। অসমীয়া সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিলে? বহুত ইম্পৰ্টেণ্ট হয় এইটো, প্ৰতিবাৰে যেতিয়া তেতিয়া নাহে, কিন্তু তোমালোকক কেতিয়াবা কুৱেশ্যন আহি যাব পাৰে। তেওঁ আছিলে শৰৎ চন্দ্ৰ গোস্বামী। ভাষা আন্দোলনত প্ৰথম গৰাকী শ্বহীদ কোন আছিলে? ৰঞ্জিত বৰপূজাৰী। মনত থাকিব। আৰু তেওঁৰ নামটো যে ৰঞ্জিত মানে ৰঙা, অকমান শ্বহীদ হয় মানে তেজ চেজ ওলোৱা, সেনেকুৱা টাইপৰ তোমালোকে মনত পেলাব পাৰা। অকে, ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ আছিলে। অসমীয়া ভাষাৰ সাহিত্যৰ জনক কোন? অসমীয়া ভাষা সাহিত্যৰ জনক কোন আছিলে? শ্ৰীমন্ত শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ। তো অসমীয়া ব্যাস বুলি জনা যায়, মানে অসমৰ যোনজন ব্যাসদেৱক আমাৰ অসমতো এজনক ব্যাসদেৱ বুলি জনা যায়, আৰু তেওঁ আছিলে ৰাম সৰস্বতী। মনত থাকিব। অসমৰ ব্যাস বুলি কাক কোৱা হয়? ৰাম সৰস্বতী। আবাহন যোনখন ঠাই আছিলে তাৰ প্ৰথম সম্পাদক কোন আছিলে? দীননাথ শৰ্মা। মনত থাকিব। অসমীয়া সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি কোন আছিলে? কৃষ্ণকান্ত সন্দিকৈ। এইটো কুৱেশ্যন ইমান ইম্পৰ্টেণ্ট নহয়, বাট কেতিয়াবা আহি যাব পাৰে। জোনাকীৰ প্ৰথম সম্পাদক, এইটো আহে কুৱেশ্যন, চন্দ্ৰকুমাৰ আগৰৱালা। মনত থাকিব। ইয়াত আমি আহিছো বাহিৰ প্ৰথম সম্পাদক লক্ষ্মীনাথ বেজবৰুৱা। মই যিমানবোৰ ইম্পৰ্টেণ্ট আছে চব তোমালোকক লৈ আনিছো। তাৰপিছতে যদি পদ্মশ্ৰী উপাধিৰ পৰা প্ৰথম তোমালোকৰ মহিলা যদি চাবলৈ যোৱা, তেতিয়াহ'লে কি হ'ব? নলিনীবালা দেৱী। অকে, নলিনী দেৱী। দেন তোমালোকে যদি চোৱা অসমীয়া সাহিত্যৰ নাট্য সাহিত্যৰ জনক কোন আছিলে? শ্ৰীমন্ত শংকৰদেৱ। অসমীয়া আনন্দৰাম ঢেকীয়াল ফুকন কোন আছিলে বুলি ক'লে? অৰুণোদয় যুগৰ এজন বিখ্যাত লেখক আছিলে। আৰু তেওঁৰ বিষয়ে তোমালোকে যদি জানা মোক কমেন্ট বক্সত জনাবাচোন, তোমালোকে কি জানা তেওঁৰ বিষয়ে। এইবাৰ যদি আমি চাওঁ সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত, সৰ্বপ্ৰথম গদ্য লিখক কোন আছিলে? সত্যদেৱ। গদ্য লেখক কোন আছিলে? সত্যদেৱ। সৰ্বপ্ৰথম বুৰঞ্জী বোলছবিখন কি আছিলে? জয়মতী। কোনে লিখিছিলে? তোমালোকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। কোনে পাঠ কৰিছিলে? আইদেউ সন্দিকৈ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু কেতিয়া হৈছিলে? তোমালোকে জানিব লাগিব। অকে, সৰ্বপ্ৰথম বুৰঞ্জী লেখক কোন? হৰিৰাম ঢেকীয়াল ফুকন। সৰ্বপ্ৰথম চাহ খেতিয়ক মণিৰাম দেৱান। সৰ্বপ্ৰথম নাট্যকাৰ, তোমালোকক বহুত আহিব পাৰে এইটো, ব্ৰজ শৰ্মা। মনত থাকিব। তোমালোকে যাতে মোৰ ভিডিঅ'টো নোচোৱাকেও তোমালোকে যাতে শুনি থাকিলেও তোমালোক মনত পৰে ৰাতি, তো তোমালোকে ভিডিঅ'টো তেতিয়াও লগাই থব পাৰা শুই থাকোতো। তেনেকুৱাকে ভিডিঅ'টো বনোৱা হৈছে। সৰ্বপ্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদয়। সৰ্বপ্ৰথম অসমীয়া ছপাশাল মিছন প্ৰেছ, যোনটো আমাৰ শিৱসাগৰত আছে। তোমালোকে যদি ভাবিব পাৰা সৰ্বপ্ৰথম সাহিত্য একাডেমী বঁটা যতীন্দ্ৰনাথ দুৱৰা। কিমান চনত পাইছিলে? 1955। তাৰপিছতে প্ৰথম অসমীয়া চুটি গল্পৰ ৰচক কোন? লক্ষ্মীনাথ বেজবৰুৱা। তাৰ প্ৰথম চুটি গল্পখনৰ নাম কি আছিলে? তোমালোকে মোক কমেন্ট বক্সত জনাব লাগিব। অকে, প্ৰথম কবিতাৰ ৰচক কোন আছিলে? যতীন্দ্ৰনাথ দুৱৰা। সাহিত্য একাডেমী বঁটা পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আছিলে? ইয়াৰুঙ্গম, যিখন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য লিখিছিলে। তাৰপিছতে জ্ঞানপীঠ বঁটা পোৱা দ্বিতীয় গৰাকী সাহিত্যিকৰ নাম, তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয়, মামণি ৰয়ছম গোস্বামী ডক্টৰ। তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন, বহুত ইম্পৰ্টেণ্ট, তোমালোকে যাতে চাই থবা। নেক্সট কুৱেশ্যন, নেক্সট এডিয়াৰিৰ কাৰণে তোমালোক বহুত ইম্পৰ্টেণ্ট হয়। অকে, অসমৰ সাহিত্যৰ অধিক তোমালোকে জানা, নকলেও হ'ব, লক্ষ্মীনাথ বেজবৰুৱা। উপন্যাস সম্ৰাট তোমালোকৰ কি হয়? ৰজনীকান্ত বৰদলৈ। য়েছ। প্ৰথম অসমীয়া অনাতাঁৰ নাট কোন আছিলে? বীণ বৰাগী। প্ৰথম অসমীয়া গল্প সংকলন কি আছিলে? সুৰভি, 1909 চনত আছিলে, আৰু আমাৰ লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱাই। অকে, লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান ক'ত আৰু তেওঁ কোন চনত মৃত্যু হৈছিলে তোমালোকে এইটো চাই যাবা, কাৰণ মই অহা দেখা নাই আজিলৈকে, বাট এই ডিয়াৰিত কেতিয়াবা সুধি দিবলৈ আছে, কাৰণ যিমানবোৰ কমন কুৱেশ্যন সেইবোৰ আহিলে ন অলৰেডি, তো তেওঁৰ সেইবোৰ কথাও আহি যাব পাৰে, তোমালোকে চাই থাবা। অকে, প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী বিলাতৰ চিঠি।
অহা নাই কিন্তু আহি যাবলৈ আছে ওকে জ্ঞানধীৰাম বৰুৱাই লিখিছিলে 1939 ইম্পৰ্টেন্ট হয় প্ৰথম অসমীয়া সভা পুস্তকৰ নাম ধৰ্মপুস্তক আত্মাৰাম শৰ্মা লিখিছিলে মনত ৰাখিব ওকে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখৰৰ নাম আৰু লেখক মৃত্যুঞ্জয় কিমান চন মনত ৰাখিবা সদায় চনটো মনত কেতিয়াও নপয় তোমালোকে চনটো এপ্ৰক্সিমেটলি হলে মনত ৰাখাই থবা সেইটো আৰু ইটোৰ লগত ৰিলেটেড কৰিবি নহলে তোমালোকৰ কেতিয়াবা বহুত প্ৰব্লেম হৈ যাব ওকে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেন তোমালোকে যদি চোৱা সাহিত্য একাডেমীৰ পৰা প্ৰথম আমাৰ অসমীয়া পুথিখৰৰ নাম কি আছিলে বনফুল কিমান চনত 1952 যতীন্দ্ৰনাথ বৰাই লিখিছিলে তো সেইটো কাৰণে তেওঁক কি বুলি কোৱা হয় বনফুলৰ কবি বুলিও জনা যায় ওকে প্ৰথম অসমীয়া মহিলাৰ আলোচনীখন কোনখন আছিলে ঘৰ জেউতি মনত থাকিব আৰু প্ৰথম অসমীয়া মানে মহিলাৰ কাৰণে বনোৱা যোনখন তোমাৰ বাতৰি কাকত আছিলে সেইখন আছিলে উৰুলি মানে উকলি কিবা এটা আছিলে আই ফৰগেট ইট ওকে তোমালোকে চাই ল'বা একবাৰ এইটো বহুত ইম্পৰ্টেন্ট হয় ওকে অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি লৰা বন্ধু মনত থাকিব ইয়াত 1888 সেইটো কাৰণে মনত থাকিব 1888 চনত হব অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি আসাম ট্ৰিবিউন 1948 চনত স্বাধীন হৈছিলে তাৰ দুবছৰ আগত সেনেকে মনত ৰাখিব পাৰিবা ওকে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম দি থৈ আছে দৈনিক বাতৰি কিমান চনত মুকলি হৈছিলে তোমালোকে চাব পাৰা দেন তোমালোকে প্ৰথম অসমীয়া সংবাদ পত্ৰখনৰ নাম অৰুণোদয় চন ইম্পৰ্টেন্ট হয় ওকে অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম অসমীয়া সাহিত্যৰ বুৰঞ্জী মনত থাকিব দেন সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত কৰা প্ৰথম নাটখন কি হয় সংস্কৃতত আছিলে প্ৰথমতে কুন্তলা তাৰপিছত অসমীয়ালৈ অনুবাদ কৰিলে তোমাৰ লম্বোদৰ বৰাই মনত থাকিব দেন তোমালোকৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আধুনিক যুগৰ যেতিয়া যোনটো আধুনিক যুগ আছিলে তাৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম আছিলে ভানুমতী মনত থাকিব তাৰপিছত আহিলে অসম সাহিত্য সভাই প্ৰকাশ কৰা সংবিধানখনৰ নাম কি আছিলে ওকে অভিধানখনৰ নাম কি আছিলে চন্দ্ৰকান্ত অভিধান যোনখন আছিলে 1933 1933 চনত অসমীয়া ব্যাকৰণত আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তিজন কোন আছিলে হেমচন্দ্ৰ বৰুৱা মনত থাকিব অসমৰ প্ৰথম সনেট কবি কোন আছিলে হেমচন্দ্ৰ গোস্বামী অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি আছিলে প্ৰহ্লাদ চৰিত্ৰ এখন হেম সৰস্বতীয়ে লিখিছিলে মনত থাকিব অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা আৰম্ভ হৈছিলে যেতিয়া জোনাকী কাকত ওলাইছিলে তেতিয়াৰ পৰাই মনত থাকিব সৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি আছিলে বহুত ইম্পৰ্টেন্ট হয় প্ৰেম অমিতৰ নদী চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটি কোনে ৰচনা কৰিছিলে বহুত ইম্পৰ্টেন্ট হয় মিতদেৱ মহন্ত মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম কি আছিলে আৰু কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছে যোনখন মামৰে ধৰা তৰোৱাল মনত থাকিব মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমী বঁটা পোৱা গ্ৰন্থখনৰ নাম কি আছে মামৰে চোৱা মামণি আৰু মামৰে মনত থাকিব নহয় মামৰে ধৰা তৰোৱাল ওকে এনেকে তোমালোকে ৰিলেট কৰি মনত ৰাখিব লাগিব অনুৰাধাৰ দেশ যোনখন উপন্যাস এখন কোনে ৰচনা কৰিছিলে ইম্পৰ্টেন্ট হয় বহুত ধুনীয়া লাগে পঢ়িবাচোন তোমালোকে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী মনত থাকিব ফণীন্দ্ৰ ওকে 2008 চনৰ সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন আছিলে ৰীতা চৌধুৰী কি কাৰণে পাইছিলে দেওলাংখাই যোনখন পুথি সেই তেওঁৰ কাৰণে পাইছিলে ভৱেন্দ্ৰনাথ শইকীয়াই তোমাৰ সাহিত্য একাডেমী বঁটা পোৱা পুথিখনৰ নাম কি আছিলে শৃংখল কি আছিলে শৃংখল মনত থাকিব অসমীয়া সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিলে অসম সাহিত্য সভাৰ যোনটো প্ৰতীকটো যুগল তাপে মনত ৰাখিব পৃথিৱীৰ অসুখ নামৰ গ্ৰন্থখন গল্পৰ পুথিখন কোনে লিখিছিলে যোগেশ তাপে মনত থাকিব বহুত ইম্পৰ্টেন্ট হয় সোণাৰু খাৰু নালাগে মোক নামৰ সেই উপন্যাসৰ লেখক কোন আছিলে ধীৰেন বৰুৱা মনত ৰাখিব বহুত ইম্পৰ্টেন্ট খিনি দিয়া আছে শেষ হ'ব হৈছে আৰু দুটা পেজ আছে তোমালোকে একদম পুৰা ধ্যান কৰি চাই থাকা আৰু মনত ৰখা ওকে প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম কি আছিলে সংগীত মনত থাকিব অসমীয়া নাট্য সাহিত্যৰ প্ৰথমজন নাট্য সাহিত্য যোনটো জনকৰ প্ৰথম নাটকখন কি আছিলে চিহ্নযাত্ৰা মনত ৰাখিব ওকে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি আছিলে বাইবেল 1813 চনত অন্যান্য তথ্যৰ পৰা আমি গম পাব পাৰো এইটো কথা
তো আৰু দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি আছিলে? সাগৰ। দেখিছা? এইখন মই অলপ আগতে কৈ আহিছিল নেকি? অকে, মই পাহৰি থাকিলো। প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম কি হয়? মনত ৰাখিব। কোনে লিখিছিলে? ডক্টৰ বেজবৰুৱাই লিখিছিলে। দেন কন্যা, তেওঁৰ চুটি গল্পটোৰ নাম আছিলে কন্যা। মনত ৰাখিব। লক্ষ্মণৰ চৌধুৰী কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে? মানুহ বিচাৰি। মনত ৰাখিব। সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনৰ নাম কি আছিলে? হৰফ কোঁৱৰ চলিহাৰ গোলাম নামৰ পুথিখনৰ পৰা, গল্প সংকলনৰ পৰা। অকে, কোনে প্ৰথমতে অসমীয়া ভাষাৰ অভিধান লিখিছিলে? কোনে? যদুৰাম ডেকা বৰুৱাই। অকে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি আছিলে? লুইত পাৰৰ অগ্নিশৰ। বিষ্ণু ৰাভাৰ গল্প পুথিখনৰ নাম কি আছিলে? সোণ পাহি। কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰিখনৰ নাম কি আছিলে? উপন্যাস। মই কৈছিলো নহয় সেইখনে। দেন তোমালোকক যদি চাবলৈ বিচাৰো প্ৰতিষ্ঠান আৰু তোমালোকে চাব পৰা ইনষ্টিটিউচনৰ ওপৰতো কেতিয়াবা গুচি আহে যে সৰ্বপ্ৰথম মেডিকেল কলেজ তোমালোকে জানা কিমান চন হৈছিলে? খালি সেইটো মোক তোমালোকে কমেণ্ট বক্সত জনাব লাগিব। অকে, ডিব্ৰুগড় মেডিকেল কলেজ মনত থাকিব। আৰু সৰ্বপ্ৰথম চিকিৎসালয় যোনখন বেৰী হোৱাইট মেডিকেল স্কুল মনত থাকিব। দেন সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিলে? শিৱসাগৰত হৈছিলে। কিমান চনত হৈছিলে? 1917 খ্ৰীষ্টাব্দ। অকে, চনত। তোমালোকে যদি আৰু চাবলৈ বিচৰা তোমালোকে অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিলে? গুৱাহাটীত। অকে, গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত? যেতিয়া আমাৰ দেশখন যেতিয়া স্বাধীন হৈছিলে। মনত থাকিব, তেনেকে মনত ৰখা। বড়ো সাহিত্য সভা বহুত ইম্পৰ্টেণ্ট হয়। বড়ো চুক্তি কেতিয়া হৈছিলে তোমালোকে মনত ৰাখিবা। অকে, দেন তোমালোকে যদি চাব পৰা কটন কলেজৰ প্ৰতিষ্ঠাপক আৰু প্ৰথমজন অধ্যক্ষৰ নাম কি আছিলে? কটন কলেজৰ কিমান চনত হৈছিলে? 1901 চনত। মনত থাকিব। আৰু তেওঁৰ প্ৰতিষ্ঠাপক আছিলে তোমাৰ হেনৰি কটন, তেওঁৰ নামতে দিছিলে। আৰু দেন তোমালোকে যদি প্ৰথম অধ্যক্ষৰ নাম যদি চাবলৈ বিচাৰা মি সুকুমাৰচন। অকে, মনত থাকিব। দেন অসমীয়া ভাষা উন্নতি সাধনী সভাৰ জন্ম কেতিয়া হৈছিলে? কলকাতাত। কেতিয়া হৈছিলে তোমালোক? 1888 চনৰ 15 আগষ্টত। হ'ব। অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম সাহিত্যিক আলোচনীখনৰ নাম কি আছিলে? নৱযুগ। মনত ৰাখিবনে? তো তোমালোকে যদি ভাল পাইছা, ইমান দেৰিলৈকে যদি শুনিছা, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। এণ্ড তোমালোকৰ পৰীক্ষালৈ বেষ্ট অফ লাক, বেষ্ট উইচেছ ফৰ দি এক্সাম। ভালছে দিবা। থেংক ইউ। বাই বাই। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।